এফালে ৰাজ্য চৰকাৰে অবৈধ দখলকাৰীৰ বিৰুদ্ধে চলাইছে উচ্ছেদ আৰু আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ দখল। এতিয়াও শ শ বিঘা চৰকাৰী ভূমি অবৈধভাৱে দখল কৰিছে বহুলোকে। উৰিয়াম ঘাটৰ ৫-৬ হাজাৰ বিঘা এতিয়াও দখলদাৰীৰ কবলত। গাঁওখনত প্ৰায় কিমান মানুহ আছে ইয়াত? আছে বহুত মানুহ আছে, ৪০-৫০ ঘৰ আছে, ৩০ ঘৰ। এই অঞ্চলটোত প্ৰায় কিমান বিঘা মাটিত মানুহ বহি আছে? বহুত মাটি আছে, মোৰ ধৰক ৮ বিঘা আছে। ইয়াত কিমান বছৰৰ পৰা বহি আছে আৰু ক'ৰ পৰা আহিছিলে আপোনালোক? আমি জন্মস্থান হ'ল আপোনাৰ বৰালিমাৰী জিলা, এই মৰিগাঁও জিলা, বৰালিমাৰী ঘৰ মোৰ জন্মস্থান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত কোৱাৰ দৰে উৰিয়াম ঘাটত এতিয়া শ শ বিঘা ভূমি তামোলৰ খেতি। এইসকলে কি কি কাম কৰে ইয়াত? এই খেতিয়ে কৰি আছে, কামো কৰে, খেতিয়ে কৰে। আপোনালোকে ইয়াত খেতি কি খেতি কৰে? আমাৰ ধৰক তামোল বাগান আছে, এই চটপটি খেতি আছে, বগৰী খেতি আছে। ঢিং, লাহৰীঘাট, ৰূপহীহাটৰ পৰা অহা বহু সংখ্যালঘু লোকে এনেদৰেই দখল কৰিছে উৰিয়াম ঘাটৰ চৰকাৰী ভূমি। নগৰৰ পৰা আছে, নগৰ হয়, নগৰে মহিলাবাৰী কিবা কিনি নাম আছে ইফালে, নীলবাগান, সজাই, লংকা এনেকুৱা আছে বহুত, তাৰ পৰাই আহিছে। বন ধ্বংস কাৰ্যত একমাত্ৰ জড়িত এই নগাঁও ৰূপহী ঢিঙৰ পৰা আহি পেলানি আচলতে এই দয়াং নদীৰ যিটো প্ৰাকৃতিক পৰিৱেশ আৰু আমাৰ বনভূমিৰ যিটো প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰিছে, আৰু এই ধ্বংসযজ্ঞক কেতিয়াও আমি সহ্য নকৰোঁ। আৰু ভূমি দখল কৰি তেওঁলোকে পাতিছে তাত কৃষি পাম। এই গাঁওখনত প্ৰায় কিমান মানুহ আছে ইয়াত? আছে বহুত মানুহ আছে, ৪০-৫০ ঘৰ আছে, ৩০ ঘৰ। এই অঞ্চলটোত প্ৰায় কিমান বিঘা মাটিত মানুহ বহি আছে? বহুত মাটি আছে, বহুত মাটি আছে, মোৰ ধৰক ৮ বিঘা আছে। আপোনালোক ইয়াত কিমান বছৰৰ পৰা বহি আছে আৰু ক'ৰ পৰা আহিছিলে আপোনালোক? আমি জন্মস্থান হ'ল আপোনাৰ বৰালিমাৰী জিলা, এই মৰিগাঁও জিলা, বৰালিমাৰী ঘৰ মোৰ জন্মস্থান। এয়া ভাৰত ভূটান সীমান্তৰ বগামাটিৰ দৃশ্য। বগামাটিৰ কেইবাশ বিঘা চৰকাৰী ভূমিত এতিয়া এনেদৰে অবৈধ দখল। একাংশ লোকে সাজিছে ঘৰ বাৰী। ডুঙাৰগাঁও, দেওচুঙা, শান্তিপুৰ, মিলনপুৰ আৰু দাউৰাইজাৰ আদিকে ধৰি বহু ঠাইত অবৈধ দখল কৰিছে শতাধিক পৰিয়ালে। বগামাটিৰ বিভিন্ন অঞ্চলত, বগামাটিৰ আশে পাশে গ্ৰাছলেণ্ডৰ আদি কৰিকে বিশেষ সম্প্ৰদায়ৰ লোকসকলে আজি প্ৰায় ৩-৪ বছৰ ধৰি আগ্ৰাসন চলাই আহি বেদখল কৰি আহিছে। গতিকে এই বেদখলসমূহো চৰকাৰে তৎকালীনভাৱে উচ্ছেদ কৰিব লাগে আৰু উচ্ছেদ কৰি বনাঞ্চলসমূহ ৰক্ষা কৰিব লাগে। হাতী বা বন্যপ্ৰাণীসমূহ থকাৰ বাবে ঠাই নোহোৱা হৈছে আৰু খাদ্যৰ অভাৱত এই বন্যপ্ৰাণীসমূহ আচলতে জনাঞ্চলৰ মাজলৈ আহিব লগা হৈছে। বনাঞ্চল ধ্বংস কৰি ঘৰ সজাৰ লগতে তামোল আৰু চাহ বাগান গঢ়ি তুলি বন্য জীৱ জন্তুৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বগামাটিতো উচ্ছেদ চলোৱাৰ দাবী দল সংগঠনৰ। বগামাটিৰ আশে পাশে একাংশ লোকে যি ভূমি অবৈধভাৱে দখল কৰি আছে বনাঞ্চল, তেখেতসকলক উচ্ছেদ কৰাৰ কাৰণে অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ। মানুহ ক'ৰ হয় নাজানো, আমি ক'ব খোজোঁ এইবোৰ বাহিৰা মানে আমাৰ অসম বা ভাৰতৰ বাহিৰৰ মানুহ নেকি, তেনেকুৱা মানুহবোৰ আহি পেলাই ইয়াতে ভৰ্তি হৈ গৈছে। আৰু আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাওঁ, ইয়াতে উচ্ছেদ এটা চলাই পেলাই আমাৰ এই অঞ্চলবিলাক খালী কৰি পেলাই ইয়াতে ভাল ব্যৱস্থা ল'ব পৰাৰ তেনেকুৱা কৰিব। এয়া ৰহা ৰাজচক্ৰৰ কাকতি গাঁৱৰ ডাবলুৰ দৃশ্য। ডাবলুত শ শ বিঘা চৰকাৰী ভূমি এতিয়া অবৈধ দখলকাৰীৰ কবলত। 2014 চনৰে পৰা চৰকাৰে 5 বাৰকৈ ইয়াত উচ্ছেদ অভিযান চলাইছিল, কিন্তু পুনৰবাৰ আকৌ ঘৰ পাতেহি সন্দেহজনক লোকে। সেয়েহে কাকতি গাঁৱত আকৌ এবাৰ কঠোৰ উচ্ছেদ অভিযান চলাবলৈ আহ্বান জনালে স্থানীয় ৰাইজে। ৰহা ৰাজচক্ৰ অন্তৰ্গত কামপুৰ কাকতি গাঁৱৰ যি বাদলপুৰত যি শ শ বিঘা মাটি বেদখল হৈছে, সেইটো আমাৰ স্থানীয় ব্যক্তি হিচাপে আমাৰ স্থানীয় লোকসকলক অত্যন্ত চিন্তিত কৰি তুলিছে। সন্দেহযুক্ত নাগৰিকসকলে যিদৰে অবাধ গতিত বেদখল কৰিছে, ইয়াৰ ফলত অসমৰ লগতে কামপুৰৰ এই অঞ্চলৰ জনগাঁথনি পৰিৱৰ্তন হ'বলৈ গৈ আছে। এইসকল লোককো ইয়াৰ পৰা উচ্ছেদ কৰিব লাগিব। কাকতি গাঁৱত এতিয়া নাই কোনো কাকতি উপাধিৰ লোক, আছে কেৱল সন্দেহজনক লোক।
সন্দেহযুক্ত বিশেষকৈ বিদেশী লোক আহি পেলাই যি বেদখল কৰিছে এইটো বেদখলমুক্ত কৰিব লাগে প্ৰথমতে এঘৰ দুঘৰ 10 ঘৰ এইটোতো হাজাৰ ঘৰ হৈ গ'ল এনেকৈ হ'লেতো এনেকৈ চাপি সেইটো আমাৰতো চৰকাৰী ভূমি বুলিয়েই নহয় আমাৰ ব্যক্তিগতভাৱে মাটিটো যদি লাহে বেদখল কৰিবলৈ যায়তো আমাৰ জনগাঁথনি আমাৰ খিলঞ্জীয়া বেলেগৰ মাটি দেখোন নাইকিয়া হৈ যাব জুই পুৰি একদম সীমা পালেহি চৰকাৰে চলোৱা কঠোৰ উচ্ছেদ অভিযানৰ মাজতে এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ দখল অব্যাহত ৰাখিছে মিয়া আগ্ৰাসনকাৰীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।